হয় আশা কৰিছিলোঁ ৰেংক পাম বুলি কিন্তু এতিয়াতো ৰেংক ব্যৱস্থা নাই যিহেতু এইবাৰ কিমান শতাংশ নম্বৰ লাভ কৰিছিল? মই 88% হয়। কোন বিদ্যালয়ৰ পৰা? মই এইম একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পাছ কৰিছোঁ হয়। তো ক'বলৈ গ'লে মায়ে বেছি মোক সহায় কৰিছিলে, মায়ে বহুত কষ্ট কৰি মানে টকা উপাৰ্জন কৰি মোক তাতে নাম লিখাই দিছিলে। তো কলেজৰ পৰা বহুত সুবিধা পাইছিলোঁ, আমাৰ প্ৰিন্সিপাল ছাৰ বহুত মানে ছাপৰ্টিভ হয়, বহুত মটিভেট কৰিছিলে ৰেংক পাবৰ কাৰণে। কিন্তু এতিয়াতো ৰেংক ব্যৱস্থা নাই, লগতে আৰু আমাৰ টিচাৰ্ছবিলাক বহুত ছাপৰ্ট কৰিছে আৰু লগতে আমাৰ ফেমিলিৰো কিছুমান মানে দাদা বাইদেউ আছে, বহুত ছাপৰ্ট কৰিছিলে, বহুত আশা কৰিছিলে মোৰ ওপৰত। তো যিখিনি কষ্ট কৰিছিলোঁ অলপ ফল পাব পাৰিছোঁ। মই চিভিল ছাৰ্ভিচত ট্ৰাই কৰিম বুলি ভাবিছোঁ। এতিয়া তুমি ক'ত এডমিশ্যন ল'বা? মই এতিয়াতো নতুনকৈ আমাৰ বঙাইগাঁৱতে ইউনিভাৰ্চিটি হৈছে, গতিকে মই তাতে ল'ম বুলি ভাবিছোঁ। মই মানে ক'ব বিচাৰোঁ যে পঢ়াৰ প্ৰতি মানে ইণ্টাৰেষ্টটো অনা বহুত জৰুৰী হয়, কাৰণ এতিয়া পঢ়াটো বহুত ইম্পৰ্টেণ্ট হৈছে আৰু পঢ়াটো মানে বহুতে টান পায়, কিন্তু মই ভাবোঁ যে পঢ়ি বহুত ভাল লাগে, মোকতো বহুত ভাল লাগে। এনেই থকাৰ বদলি কিতাপখন মেলি অলপ যদি চাই তো সেইটো বহুত ভাল। ময়ো বেছিভাগ ৰাতি পঢ়া নাছিলোঁ, মই যেতিয়া টাইম পাওঁ কিতাপখন মেলি লওঁ আৰু ৰাতিপুৱা বেছি পঢ়া নাছিলোঁ, কাম কৰোঁ ৰাতিপুৱা, তাৰপিছত অলপ কিতাপখন মেলোঁ আৰু কিবা কৰোঁ আৰু মেলোঁ, এনেকৈয়ে পঢ়িছিলোঁ। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিলা? নাই, মোৰ ফেচবুক নাই, নাই, ইনষ্টাগ্ৰাম নাই, নাই। হয় আৰু নৃত্য মই ভাল পাওঁ, লগতে আৰু মই ট্ৰেভেলিং কৰি ভাল পাওঁ। হয়। কষ্টটো মাক হিচাপে মানে বহুতে কৰিছোঁ, তাৰপিছত আমাৰ সিমান ঘৰৰ অৱস্থা ভাল নহয়, মানে বহুত কষ্ট কৰিব লগা হৈছে আৰু এনেকৈ আৰু কিবা কিবি কৰে আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। তাৰপিছত এই মেট্ৰিক পৰীক্ষাত ভালকৈ পাছ কৰিছে, তাৰপিছত পাছ কৰাত আমাৰ মানে সিমান মানে চৰকাৰীত পঢ়াব খুজিছিলোঁ, তাৰপিছত মানে সেনেকৈ মানে বহুত ভাবি চিন্তি মানে প্ৰাইভেটত দিলোঁ আৰু কষ্ট কৰি হ'লেও। তাৰপিছত আমাৰ বঙাইগাঁৱৰ এজন দাদা আছে, দাদাই পইচা দিছিল আৰু ভাইটি আছে একজন বঙাইগাঁৱত, মানে দাদা মোহেন দা আৰু ধৰ্মেন্দ্ৰ, এনেকৈ মানে সিহঁতে পইচা দিছিল আৰু আমাৰ ভাইটিয়ে সেনেকৈ পইচা দিছিল, মানে বাপেকটো সিমান হেৰি নহয় না, সেইকাৰণে সেনেকৈ পইচা দিছিল। তাৰপিছত সেনেকৈ সিহঁতৰ মানে সহায় সহযোগিতাত মানে সেনেকৈ এডমিশ্যন কৰালোঁ আৰু তাৰপিছত সেনেকৈ আৰু লাষ্টত যিখিনি দিব লগা হৈছিল আৰু সেনেকৈ কিবা কিবি কষ্টকৈ দিছিলোঁ আৰু বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে, মোৰতো টকা পইচা নাই, আমাৰ ভাইটি পইচা দিয়া সহায় কৰিছে, পইচা দিয়ে মানে পঢ়া হৈছে এইম একাডেমি কলেজত আৰু কি। আপুনি কি কৰে? মই এইটো লেবাৰ কাম কৰোঁ। যিয়ে নহওক বাৰু কামে, কিন্তু আজি এটা বিশেষ দিন, কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগছে, আমাৰ ভাইটিকো মাতি দিওঁ নেকি একবাৰ, তাকো দুই এষাৰ ক'বৰ কাৰণে। ভাল লাগিছে আজি? ভাল লাগিছে, ভাইটিকো মাতি দিওঁ নেকি একবাৰ। ভৱিষ্যত কি হোৱাটো বিচাৰা? বহুত বিলাক গমেই নাপাওঁ কি